সুপ্ৰতিম দত্তৰ ছোৱালী আনিবলৈ যাবলৈ ওলাইছোঁ ৰাইজ। সেইকাৰণে তাক মাতিলোঁ, সোনকালে বোলো গাড়ীত বহা, ব'লা আমি ছোৱালী লৈ আহোঁ। লগত লৈ আহিছোঁ মাধৱ যদু আৰু টাউনৰ পৰা উঠাই ল'লোঁ আমাৰ কৰোণাক। গোটেইকেইটাই গৈছোঁ দত্তৰ ছোৱালী আনিবলৈ। ৰ'ব ধেমালিহে কৰিছোঁ। ভাওনা প্ৰতিযোগিতা আছে ৰাইজ বেতবাৰীত, যাৰ বাবে ঘৰৰ পৰা ওলাই আহিছোঁ আমি গোটেইকেইটা মিলি। আজি আকৌ নাট ভগৱত দৰ্শন, ময়ূৰধ্বজ শিল্পী সমাজ মথিয়া চিকাৰ। আমি আহিছোঁ অভিনয় কৰিবলৈ। আহি পালোঁ ভাওনাৰ ঠাই আৰু সুন্দৰকৈ পাৰ্কিঙত গাড়ী চাড়ী ৰখাই ভিতৰলৈ সোমাই গ'লোঁ। এয়া কি আচৰিত, গৈ পাই দেখিলোঁ ভীমকান্ত দাস সুদূৰ বলিউডৰ পৰা আহিছে আকৌ চন্দ্ৰসেন কৰিবলৈ। তাৰ লগত চবেই চেলফি লোৱাত ব্যস্ত। এইফালে প্ৰীতি ভাই আকৌ আজি গাইছে বিষ্ণু। এক দুই কৰি সকলোখিনি সাজু আৰু শ্ল' মচনত আকৌ আমাৰ টনিদায়ে মাৰি দিলে এণ্ট্ৰি। আহি পাই মোক ক'লে বহা, সোনকালে মাৰিলোঁ তোমাক কলি, মানে মোক মেকআপটো। এনেদৰে শোভন, যদু, ৰাজদেৱ, ৰিংদা সকলোখিনি সাজু হৈ উঠিছে। টনিদাই ধুনীয়াকৈ মোক সজাই দিলে কলি আৰু মই কলি মেকআপ লোৱাৰ পাছত ধুনীয়াকৈ গ'লোঁ ড্ৰেছ পিন্ধিবলৈ বুলি। এইফালে মাধৱে ধুনীয়াকৈ ড্ৰেছ পিন্ধাই আছে। মাধৱেও আজি আহিছে ড্ৰেছ পিন্ধাবলৈ। আজি আকৌ সাজসজ্জাৰ উপসজ্জাত আমাৰ ৰঞ্জন দাৰ পোচাক ভাণ্ডাৰৰ। এইফালে ৰিজিত আছে আৰু ময়ো ড্ৰেছ পোচাক পিন্ধি স্ক্ৰিপ্টটো বোলো এবাৰ চাই লওঁ। ভগৱত দৰ্শন স্ক্ৰিপ্টটো আমাৰ সকলোৰে প্ৰিয় জানেই। ধুনীয়াকৈ গৈ মঞ্চত মাৰি দিলোঁ এণ্ট্ৰি। ধুনীয়াকৈ কৰিলোঁ অভিনয়। তাৰপাছত ভাওনা সামৰি খাবৰ বাবে গ'লোঁ যি আপ্যায়নৰ ব্যৱস্থা আছিল তালৈ বুলি। ধুনীয়াকৈ খাই মেলি ভাওনা ভাগ কৰিছিলোঁ। কোনোবাই যদি চাইছিল তেনেহ'লে কমেণ্ট কৰি জনাব কেনেকুৱা পাইছিল।